জিন্দাবাদ বিজেপি সরকার গো ব্যাক চাহ বাগিচাৰ মাটি উচ্ছেদ কৰা নহব চাহ বাগিচাৰ মাটি বনিয়া গোষ্ঠীক দিয়া নহব আচ্ছা জিন্দাবাদ আচ্ছা লং লে অসমৰ নিৰ্দেশ আজি আমি দেৰগাঁ শাখাৰ অন্তৰ্গত নেঘেটিং উপশাখাত অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰতিকৃতি দাহ কৰিছোঁ। আপোনালোক অৱগত যে অসম চৰকাৰে গোলাঘাট জিলাৰ হাতীখুলি চাহ বাগিচাৰ প্ৰায় 600 বিঘা মাটি বনগোষ্ঠীক 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰাৰ কাৰণে দিয়াৰ যি পৰিকল্পনা কৰিছে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যিয়ে অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলে বছৰ বছৰ দিন ধৰি চাহ মাটিৰ কাৰণে ভূমিৰ পট্টাৰ কাৰণে দাবী দুবা জনাই আহিছে যদিও আজি তাৰিখত বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক বা এজিপি চৰকাৰে হওক কোনো এটা চৰকাৰে আমাক চাহ জনগোষ্ঠীক বিপত্তা প্ৰদান নকৰিলে। এতিয়া দেখা পাইছোঁ যে চাহ জনগোষ্ঠী যিখন ভূমি থাকি জীৱন জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে সেই বাগানৰ মাটিসমূহ বনিয়া গোষ্ঠী ইয়াৰ ক্ষেত্ৰত পৰিকল্পনা কৰিছে। আমি বনিয়া গোষ্ঠীক যি মাটি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি সিদ্ধান্ত গ্ৰহণ কৰিছে আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। আৰু আমি আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় তথা বিজেপি চৰকাৰ সকীয়া দিব বিচাৰিছোঁ যদিহে চাহ জনগোষ্ঠীক নিৰাপত্তাৰ ক্ষেত্ৰত ভূমি পট্টা প্ৰদান নকৰে চাহ জনগোষ্ঠীৰ মাটি যদি তেওঁলোকে হস্তক্ষেপ কৰি অন্য গোষ্ঠীক দিয়াৰ ক্ষেত্ৰত যদি পৰিকল্পনা কৰে তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন তথা গণতান্ত্ৰিক আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম বুলি আপোনালোকৰ চেনেলৰ যোগেদি আমি সকীয়া দিছোঁ।